এজন ল'ৰাৰ লগত বিয়া হোৱাৰ আগত ল'ৰাজনৰ এটা কথা লক্ষ্য কৰিবলৈ নাপাহৰিবা। ল'ৰাজনে তেওঁৰ মা দেউতাকক কিমান মৰম আৰু সন্মান কৰে, কাৰণ যদি এজন ল'ৰাই জন্ম দিয়া মাজনীক ইমান কষ্ট কৰি ডাঙৰ কৰা দেউতাক মৰম সন্মান নকৰি শিয়াল কুকুৰৰ দৰে ব্যৱহাৰ কৰে, সেইজন ল'ৰাই তোমাক কিমান মৰম আৰু সন্মান কৰিব পাৰে ভাবি চোৱা। এজনী ছোৱালীক বিয়া পতাৰ আগত ছোৱালীজনীয়ে তেওঁৰ মা দেউতাকক কিমান মৰম সন্মান কৰে লক্ষ্য কৰিবলৈ নাপাহৰিব, কাৰণ যিজনী ছোৱালীয়ে নিজৰ মা দেউতাকক মৰম সন্মান নকৰে, সেইজনী ছোৱালীয়ে তোমাৰ মা দেউতাকক কিমান মৰম সন্মান কৰিব ভাবি চোৱা। আৰু তোমাৰ ওচৰৰ চুবুৰীয়াৰ লগত ব্যৱহাৰ কেনেকুৱা হ'ব সেইজনী ছোৱালীৰ। তুমি যদি বিচৰা বেলেগৰ পৰা 1%ও কষ্ট নোপোৱাটো, তেনেহ'লে বেলেগৰ ওপৰত 1%ও আশা নকৰিবা। 100% নিজৰ ওপৰত নিৰ্ভৰ থাকিব লাগে, তেতিয়াহে তোমাক কোনো কষ্ট দিব নোৱাৰে। মোৰ মতে সকলোতকৈ শক্তিশালী মানুহ সেইজন যিজনে নিজৰ ৰাগ খং আৰু নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰে, কাৰণ দেখিবলৈ পোৱা যায় বহুত কম সংখ্যক মানুহে নিজৰ ৰাগ খং আৰু মনটোক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়, বেছি সক্ষম মানুহে নোৱাৰে।